নমস্কাৰ মই পৰেশ বালাগাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো ৰাজনীতিৰ উদ্দেশ্য কি হোৱা উচিত ভাবিলে আচৰিত লাগে যে এতিয়া ৰাজনীতি ইমান লেটেৰা আৰু তৰল পৰ্যায়লৈ গৈছে ৰাজনীতিৰ উদ্দেশ্য কি হোৱা উচিত আছিল সকলো মানুহৰ সাৰ্বিক উন্নয়ন সকলো অনুশীলনক সমৰ্থন হয় ঘূৰি হাজাৰ হাজাৰ বছৰ জুৰি ৰাজনীতি ক্ষমতাৰ খেল হৈ আহিছে ৰাজনীতিক যিমানেই চক্ৰান্তকাৰী নহওক কিয় মুখত কিন্তু সকলোৱে মানুহৰ কল্যাণৰ কথাই কয় এতিয়া ভাৰতৰ ৰাজনীতি যি বিভাজনৰ চাকনাত পৰিছে ইয়াৰ আগতে বোধহয় সেইটো হোৱা নাছিল বুলি কেনেকৈ কম ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত বিভাজনৰ ৰাজনীতিৰ ফলত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল কিমানে নৰক যন্ত্ৰণাৰ মাজত দিন কটাব লগা হৈছিল আমি সাধাৰণতে দেখা পাওঁ ৰাজনীতিত অন্তৰ্মুখিতা নহয় বহিৰ্মুখিতাৰহে গুৰুত্ব ৰাজনীতি নিজ নহয় আনকেন্দ্ৰিক মোৰ দলৰ সকলো ঠিকে আছে কৰিবলগীয়া একো নাই বেলেগে ভাল কৰা নাই বাবেহে দেশৰ ৰাজ্যৰ ভাল হোৱা নাই কিন্তু তাৰ ব্যতিক্ৰম নোহোৱা নহয় তাৰ উদাহৰণ গান্ধীজী তাৰ উদাহৰণ নেলছন মেণ্ডেলা তাৰ উদাহৰণ মাৰ্টিন লুথাৰ জুনিয়ৰ এই কথাবোৰ মনলৈ আহিছে কেইখনমান কিতাপৰ প্ৰসংগ সেই কিতাপকেইখন আমাৰ আজিৰ অভিক্ষপ্ত সময়ৰ বাবে বৰ প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ আজি নিলয় দত্ত আমাৰ মাজত নাই আজিৰ পৰা কেইবছৰমান আগতে তেওঁ কান এনাৰ্জিক লৈ সাহিত্য সভা ভৱনত এখন সৰু সভা পাতিছিল তাত মই প্ৰথমবাৰৰ বাবে অমন বাহাদুৰ নামৰ যুৱকজনক লগ পাইছিলোঁ সপ্ৰতিভ যুৱকজনৰ কথা শুনি ভাল লাগিছিল পিছত জানিছিলোঁ অমন ফুলব্ৰাইট ফেল'শ্বিপ পোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা সময়ত অমন মোৰ বন্ধু হৈ পৰিল অমনে মোক বহুদিনৰ পৰা এখন কিতাপৰ কথা কৈ আছিল কিতাপখন হ'ল চাইলেন্স দি পাৱাৰ অফ কোৱাইট ইন এ ৱৰ্ল্ড ফুল অফ নইজ লেখক টিক নাট হান সৰু কিতাপ পঢ়িবলৈ সহজ কিন্তু কিতাপখনৰ কথাবোৰ হৃদয়ংগম কৰাটো ইমান সহজ নহয় কিতাপখনৰ কেন্দ্ৰীয় বিষয়টো হ'ল মাইণ্ডফুলনেছ মানে মনোযোগ তাৰ বাবে তাত বাৰে বাৰে উল্লেখ কৰা কথাবোৰ হৈছে উশাহ নিশাহ আৰু নীৰৱতা অনবৰতে ৰাজনীতিয়ে দহি থকা মানুহে অফিচৰ কাম আৰু ঘৰুৱা জঞ্জালে কাবু কৰা মানুহে কেনেকৈ সেইবোৰ উত্তেজনাৰ পৰা উপশম হ'ব পাৰে মুক্ত হ'ব পাৰে তাৰ উত্তম সমাধান দিয়া আছে এই কিতাপখনত এতিয়া ভাবি চাই দেখিছোঁ গান্ধীজীয়ে কিয় মাজে মাজে নীৰৱতা অৱলম্বন কৰিছিল আৰু উপবাস দিছিল আমাৰ সকলো সমস্যাৰ কাৰণ বেলেগত দেখোঁ নিজৰ মাজত একো গণ্ডগোল নাই বুলি ভাবোঁ ৰাজনীতিকসকলৰতো কথাই নাই তেওঁলোকে মনটো শান্ত শীতল কৰাৰ কথা কেতিয়াবা ভাবেনে এটা কথা মনত পৰিছে আজিৰ পৰা 40-50 বছৰ আগতে গোপাল পাঠক নামৰ LICত কাম কৰা মানুহ এজন আছিল তেওঁ শান্তিপুৰৰ বাবু পিতাহঁতৰ ঘৰত ভাড়া আছিল তেওঁৰ লগত আমাৰ দেউতা বাবু পিতাহঁতৰে নহয় চুবুৰীৰ আন মানুহবোৰৰো বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল তেওঁ মাজে মাজে আমাৰ গাঁৱলৈ গৈছিল ভাগৱত পঢ়িছিল গোপাল পাঠক অহাৰ দিনা আমাৰ চুবুৰীটো যেন উজ্জ্বল হৈ পৰিছিল গোপাল পাঠকে কেতিয়াবা উপবাসে থাকি গোটেই দিনটো নীৰৱতা অৱলম্বন কৰিছিল চুবুৰীৰ আন মানুহবোৰো হাতত খাৰে ভৰিত খাৰে আহি তেওঁৰ পিছফালে বহিছিল হানে কৈছে পাৰিবাশিক নীৰৱতা ভাল কিন্তু বাহ্যিক নীৰৱতাৰে নহ'ব আমি মনটো নীৰৱ কৰিবলৈ শিকিব লাগিব এই যে এটা বিৰামহীন ৰেডিঅ'ৰ শব্দৰ দৰে অনবৰতে নানান চিন্তাই আমাৰ মনটো কোবাই থাকে তাক আমি বন্ধ কৰিব পাৰিব লাগিব তাৰ উপায়ো তেওঁ দিছে সেই বিষয়ে সবিশেষ আলোচনাৰ পিছত এই কিতাপখন পঢ়ি থাকোঁতে ফেচবুকত কবি কাজী নীলৰ ৱালত এখন আকৰ্ষণীয় কিতাপৰ ছবি দেখিলোঁ কিতাপখনৰ নাম ইন দ্য বাজাৰ অৱ লাভ ছিলেক্টেড পয়েট্ৰি অৱ আমিৰ খুচৰু লগে লগে কিতাপখন আনালোঁ আমিৰ খুচৰুৰ কবিতাবোৰ ইংৰাজীলৈ অনুবাদ কৰিছে পল লুজেনস্কি আৰু সুনীল শৰ্মাই লুজেনস্কি ব্লুমিংটন ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অনুবাদ অধ্যয়ন আৰু ফাৰ্চী ভাষাৰ সহযোগী অধ্যাপক শৰ্মাই বষ্টন বিশ্ববিদ্যালয়ৰ ফাৰ্চী আৰু ভাৰতীয় সাহিত্য পঢ়ায় কিতাপখনৰ 46 পৃষ্ঠাৰ কথা পঢ়ি মই বিচুতি খালোঁ ত্ৰয়োদশ শতিকাৰ ভাৰত মদমত্ত ৰজা ক্ষমতাৰ শকত সাধাৰণ মানুহৰ ওপৰত কি নিৰ্যাতন
তাৰ মাজতো মধ্যযুগত চুফী সন্তৰ সাধাৰণ মানুহৰ মাজত প্ৰেম দয়া মমতাৰ বাণীৰ প্ৰচাৰ সমগ্ৰ ভাৰতৰ চুকে কোণে ভক্তি আন্দোলনৰ আৰম্ভণি খুচৰুৰ বিষয়ে পঢ়ি থাকোঁতে বাৰে বাৰে আহিছে হজৰত নিজামুদ্দিন আউলিয়াৰ কথা কিয়নো আমিৰ খুচৰু নিজামুদ্দিনৰ শিষ্যহে আছিল হজৰত নিজামুদ্দিন মানে পূব দিল্লীৰ সেই নিজামুদ্দিন ৰেলৱে ষ্টেচন নিজামুদ্দিন দৰগাহ দিল্লীত ইমান বছৰ থাকিলোঁ কিমানবাৰ নিজামুদ্দিন ষ্টেচনৰ পৰা ৰেল ধৰি আগ্ৰা আৰু কলৈ নগ'লোঁ অথচ হজৰত নিজামুদ্দিনৰ দৰগাহ দৰ্শন নকৰিলোঁ বিখ্যাত চুফী সন্ত আমিৰ খুচৰুৰ গুৰুৰ বিষয়ে একো নাজানিলোঁ মনত পৰিল এটা নাম ৰাজাউদ্দিন অখিল দিল্লীত অৰূপে এতিয়াৰ খ্যাতনামা ইতিহাসবিদ অৰূপজ্যোতি শইকীয়াই মোক চিনাকি কৰি দিছিল ৰাজীৰ সৈতে আজিৰ পৰা ২৭ কি ২৮ বছৰ আগতে মণিৰকাত ৰাজী মোৰ ঘৰলৈ আহিছিল ৰাজী এতিয়া দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক এজন চুফী পণ্ডিত তেওঁৰ লগত যোগাযোগ কৰিলোঁ তেওঁ যিখন কিতাপৰ নাম দিলে সেইখন হ'ল জিয়াউল হাছান ফাৰুকীৰ ফাৱা উল ফাউদ স্পিৰিচুৱেল এণ্ড লিটাৰেৰী ডিছকোৰ্চেছ কিন্তু কিতাপখন এতিয়া নাই মই নানান প্ৰবন্ধ কৰি কিন্তু মেহৰি জাফাৰৰ দ্য বুক অৱ নিজামুদ্দিন আউলিয়াখন যোগাৰ কৰিলোঁ কিতাপখনৰ পাতনি লিখিছে বিখ্যাত পাকিস্তানী চুফী গায়িকা আবিদা পাৰবিন আৰু নাছিব লালাৰ তো জুম কি সুন্দৰ চুফী সংগীত ইতিমধ্যে পৃথিৱীৰ কোটি কোটি মানুহে এই সংগীতটো উপভোগ কৰিছে আন এখন কিতাপ হ'ল বেলা উপাধ্যায়ৰ সম্পাদনা কৰা ওৱান হু চাৰ্ভ বিকামছ দ্য মাষ্টাৰ লাইফ লেচনছ ফ্ৰম হজৰত নিজামুদ্দিনৰ কেইটামান প্ৰখ্যাত উক্তি women are equally endowed with spiritual power and talent they are equal to men in spiritual discipline self-criticism and quarrel with one's own self is better than 70 years of prayers আৰু one who serves becomes the master এই বাণীবোৰে কি খুচাই আকৌ আমিৰ খুচৰুৰ কবিতাৰ প্ৰতীকবোৰো কি গভীৰ উপলব্ধিৰ প্ৰকাশ এফালে ইতিহাসত অত্যাচাৰী শাসক সকলো ধৰ্মৰ আনফালে গৌতম বুদ্ধ যীশু হজৰত মহম্মদ নিজামুদ্দিন আউলিয়া আমিৰ খুচৰু নানক শংকৰদেৱ গান্ধীৰ পৰা হানলৈ আওপকীয়াকৈ তেওঁলোকে ত্যাগ দয়া মমতা আৰু প্ৰেমৰ কথাই কোৱা নাইনে আৰু ৰাজনীতিৰ নামত ভাৰতত অসমত কি হৈ আছে ইজৰাইলত কি হৈছে গতিকে এই যে ৰাজনীতি এফালে ৰাজনীতি আৰু এফালে এই সমাজত দয়া প্ৰেমৰ বাণী প্ৰচাৰ কৰা যিসকল লোক তেওঁলোকেহে আচলতে পৃথিৱীত সঁচাকৈয়ে স্থায়ীভাৱে শান্তিৰ বাণী প্ৰচাৰ কৰিব পাৰে ধন্যবাদ